আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে কামৰূপ জুডিচিয়েৰী ৰিক্ৰুটমেণ্ট 2024। ইয়াতে পোষ্ট আছে দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়ন ভেকেঞ্চি মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। সোনকালে আবেদন কৰি ল'ব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আপোনালোকে। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপৰ ফালৰ পৰা আহিছে, ঠিক আছে। লাষ্ট ডেট হৈছে 21 তাৰিখলৈকে আছে। 21 তাৰিখলৈকে আছে, আপোনালোকে সোনকালে আবেদন কৰিব লাগিব। 21 মে'লৈকে আছে। 1 নম্বৰ পোষ্ট আছে অফিচ এছিষ্টেণ্টৰ কাৰণে নাম্বাৰ অফ পোষ্ট এটা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। চ' যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু দৰমহা যদি চাই তেতিয়াহ'লে 12,000 টকা পাৰ মান্থ পাব, 12,000 পাব, ঠিক আছে। নেক্সট আছে 2 নম্বৰ পোষ্টটো পিয়নৰ কাৰণে নাম্বাৰ অফ পোষ্ট এটাই আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াত আৰু উল্লেখ কৰা আছে যে ক্লাছ 12 পাছ কৰা হ'ব নালাগিব। ক্লাছ 10 পাছ কৰা হ'লেও আবেদন কৰিব পাৰিব, কিন্তু 12 পাছ কৰা হ'ব নালাগিব। দৰমহা হৈছে 10,000 টকা পাৰ মান্থ পাব, ঠিক আছে। আৰু মই যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। অফিচিয়েল এডভাৰটাইজমেণ্টটো হৈছে এইটো, আপোনালোকে দেখা পাইছে। আৰু এইখিনিতে কৈ থওঁ, এইকেইটা পোষ্ট আচলতে কণ্ট্ৰেকচুৱেল বেচিছত হয়, 1 বছৰৰ কাৰণে, ঠিক আছে। কোনো ধৰণৰ পাৰ্মানেণ্ট পোষ্ট নহয়, ঠিক আছে। কণ্ট্ৰেকচুৱেল বেচিছত হয়। আৰু এইখন হৈছে আপোনালোকৰ যোনখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, এখন মই ডেছক্ৰিপশ্যনত দিয়া আছে, ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব। আপোনালোকে ইয়াতে যদি চাই তেতিয়াহ'লে হাউ টু এপ্লাই, কেনেকৈ আবেদন কৰিব। কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন ডাইৰেক্টলি টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও। আপোনালোকে ডাইৰেক্ট গৈ অফিচত গৈ দিবগৈ লাগিব, জমা দিব লাগিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও, ঠিক আছে। এই অফিচটোত গৈ আপোনালোকে দিবগৈ লাগিব। আপোনালোকে গোটেই আপোনালোকৰ বায়'ডাটা সহ আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, লগতে যোনখিনি আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, তাৰপিছত এক্সপিৰিয়েঞ্চ যদি আছে, 2খন পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ দিব লাগিব। লগতে আপোনালোকৰ যোনটো ইমেইল ID, হোৱাটছএপ নাম্বাৰ, গোটেইখিনি আপোনালোকে সেই এপ্লিকেশ্যনতে দিব লাগিব, ঠিক আছে। চ' ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।